Next আমি question চাইছো if alpha and beta are roots of the equation x square minus x minus 1 equal 0 then the equation whose roots are alpha by beta and beta by alpha. এতিয়া আমাক ইয়াত ইকুৱেশ্যন দিছে x square minus x minus 1 equal 0 এই ইকুৱেশ্যনটোৰ ৰুটস কি হয় আলফা আৰু বিটা এতিয়া আমাক এনেকুৱা ইকুৱেশ্যন লিখিব লাগে যাৰ ৰুটস কি হয় আলফা বাই বিটা and beta by alpha. So equation লিখিবৰ কাৰণে আমি কি জানিছো যে x square minus sum of the roots into x plus product of the roots হেতু আমাৰ আছিল ফৰ্মুলা so ইয়াত আমি কি কৰিব লাগিব sum of roots and product of roots আমি উলিয়াই লব লাগিব এই ইকুৱেশ্যনৰ roots দুটাৰ sum আৰু product উলিওৱাৰ আগতে এই alpha into alpha plus beta and alpha into beta আমি উলিয়াই লব লাগিব ইয়াত alpha plus beta কি হ'ব minus b by a হয় minus b মানে কি হয় minus টো আহিলে ফৰ্মুলাৰ পৰা b এর ভ্যালু কি হয় x এর লগত কি মাল্টিপ্লাই হৈ আছে -1 সো -1 আহিলে x স্কয়ার লগত যেটো কোএফিশিয়েন্ট থাকে এটো a এর ভ্যালু হয় ইয়াত কি আছে 1 আছে 1 আহিলে সো মাইনাস মাইনাস প্লাস মাইনাস মাইনাস প্লাস 1 বাই 1 হলে 1 হৈ গল আলফা ইনটু বিটা c বাই a c মানে -1 a মানে 1 তো -1 আমি পাই গলো এতিয়া আলফা প্লাস বিটা কিমান হ'ব আলফা ইনটু বিটা এলসিএম ইয়াত বিটা বিটা ক্যান্সেল গলে আলফা ইনটু আলফা আলফা স্কয়ার প্লাস আলফা আলফা ক্যান্সেল গলে বিটা ইনটু বিটা বিটা স্কয়ার আলফা প্লাস বিটা এটা আলফা স্কয়ার প্লাস বিটা স্কয়ার আমি কি লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা আমি লিখিব পাৰো এটা ইয়াক ক্যালকুলেশন এক্সপ্লেইন কৰাৰ কাৰণে অলপ দীঘল হৈছে নহলে শৰ্ট হয় আলফা প্লাস বিটাৰ ভ্যালু কিমান আছে 1 স্কয়ার মাইনাস alpha 2 into alpha into beta value -1 ইয়ার ভ্যালু আছে -1 সো এটো কি হবে মাইনাস মাইনাস প্লাস +2 +1 +3 আৰু ইফালে তলত আছে -1 দ্যাট মিন্স -3 আমি পাই যাম আৰু alpha into beta sorry product alpha by beta into beta by alpha 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 beta beta cancel গৈ থাকিলে 1 এতিয়া sum of 0 -3 product of 0 পালো 1 এটা আমাৰ ইকুৱেশ্যনটো কি হ'ব লাগে আমাৰ ইকুৱেশ্যনটো কি হ'ব লাগে x স্কয়াৰ minus sum of 0 -3 into x plus product of 0 that means x square minus minus plus 3x plus 1 equal 0 এটা অপশন নাম্বার 4 ঠিক আছে Next is the roots of the equation x square plus x plus b equal 0 are equal if a equation tour roots দুটা equal hobo kuntu condition satisfied hobo lagibo eta equal roots or karone amar ki asile b square minus 4ac equal 0 hobo lage eta b er value ki hoy yat a to b nohoy ago b mane ki hoy coefficient of x ki ase +1 1 square minus 4 into a এর ভ্যালু কি হয় x square of coefficient of x square ইয়াত a আছে a হবো into c হয় constant term কি আছে b equal 0 1 square মানে 1 টুক যদি ইফালে লৈ যাও প্লাস -1 হবো -4ab equal -1 minus minus cancel 4 টু ইফালে যদি লৈ যাও 1/4 ab equal 1/4 এটু হবো আমাৰ কারেক্ট आंसर ঠিক আছে Next মই ইয়াত সলভ কৰিছো one root of the equation x square minus 12x plus k x square minus 12x plus k equal 0 ইয়াৰ এটা root x is equals to 3 হয় ঠিক আছে এতিয়া the other root is কি হ'ব next root to কি হ'ব এটা root যদি x is equals to 3 হয় next root কি হ'ব এতিয়া আমি নেক্সট রুটটো ইয়াৰ পৰা আমি চেক কৰিব পাৰো অপচনৰ পৰা এটা এটা ইয়াত পুট কৰি পেলাই চেক কৰিব পাৰো কিন্তু চেক কৰাৰ আগতে ইয়াত কনস্ট্যান্ট এটা সোমাই আছে k সেই k এর ভ্যালুটো আমি ইয়াত ফাইন্ড কৰিব লাগিব ঠিক আছে এটা k এর ভ্যালুটো আমি কেনেকৈ ফাইন্ড কৰিম ইয়াত যে x এর ভ্যালু 3 আছে সেই 3 টো আমি x এর ঠাইত ৰাখি দিম কিমান হ'ব 3 স্কয়ার মানে 9 3 into x sorry 12 into x মানে 12 into 3 36 plus k equal 0 so k এর ভ্যালু কিমান হ'ব -36 plus 9 -27 ইফালে গলে কি মান হ'ব +27 that means k এর ভ্যালু কি পাই গলো 27 পালো এতিয়া
আমি ইয়াৰ পৰা এটা এটাকে চেক কৰিব লাগে x ৰ ভ্যালু যদি -4 পুট কৰো -4 পুট কৰিলে স্কয়াৰ থকা কাৰণে -2 প্লাস হ'ব 4 স্কয়াৰ মানে 16 হ'ব -4 into 12 minus plus হ'ব 4 12 jar 48 plus 27 equal 0 ইয়াত গুটেই কেটা পজিটিভ ভ্যালু আছে সো ইয়াত 0 নোলায় আমি এটো আমি স্কিপ কৰিব পাৰো x ৰ ভ্যালু যদি 9 পুট কৰো 9 স্কয়াৰ মানে 81 minus 9 into 12 হলে 108 plus 27 equal 0 27 আৰু 81 এ 108 minus 108 equal 0 ইয়াত 0 পাই গলো সো ইয়াত কি হ'ব x ৰ ভ্যালু 9 হ'ব So yet other roots is x equal 9 এনেকে আমি ইয়াত সলভ কৰিব পাৰো ঠিক আছে next question চাও next question আছে আমাৰ what is the sum of reciprocal of the value of roots of the given equation মানে এই given equation তোৰ যি দুটা roots আমি পাম কিয়তৰ reciprocalৰ sum কিমান হ'ব reciprocalৰ sum এতিয়া যদি ইয়াৰ roots দুটা alpha আৰু beta হয় alpha আৰু beta হয় তেনেহলে alpha plus beta আমি কিমান পাম minus b by a minus b মানে হৈছে -5 a মানে হৈছে 9 that means 5 by 9 minus plus হ'ব 5 by 9 আৰু product of the roots c by a মানে হৈছে 1 by 9 এটা reciprocalৰ plus that means 1 by alpha plus 1 by beta alpha যদি হয় alpha যদি ইয়াৰ roots alpha হয় alpha reciprocal 1 by alpha beta হলে 1 by beta so ইয়াৰ LCM alpha into beta আহিব ওপৰত আহিব alpha plus beta actually beta plus alpha হয় মই ডাইৰেক্ট alpha plus beta লিখিলো alpha plus beta মানে হৈছে 5 by 9 আৰু alpha into beta মানে হৈছে 1 by 9 9 cancel হৈ থাকিলে 5 আমাৰ आंसर ইয়াত কি হ'ব 5 okay next আছে if one roots of equation 4x square minus 2x plus k minus 4 equal 0 is reciprocal of the other the value of k is এতে k এর ভ্যালু কি হবে মানে এটা root আনটো reciprocal যদি এটা alpha হয় আনটো কি হবে 1 by alpha এটা alpha হলে আনটো 1 by alpha এটা আনটো reciprocal সো এটাৰ product কি হবে c by a c মানে হইছে constant term k minus 4 a মানে হইছে 4 alpha alpha cancel 4 to এফালে আহিলে 4 হৈ গল 1 ৰ লগত multiply k minus 4 so k equal কি হ'ব 4 plus 4 হৈ গল 8 k এর ভ্যালু কি হৈ যাব 8 হ'ব খুব ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটো চাইছো মই ইয়াত সলভ কৰিছো a quadratic equation whose one root is 3 এতিয়া 3 এটা root দিয়া আছে এই 3 টো কোনটো ইকুৱেশনৰ roots হয় সো আমি কি কৰিব লাগে সিম্পল 3 টো প্ৰতিটো ইকুৱেশনত বহুৱাব লাগে x ৰ ঠাইত পুট কৰিব লাগে পুট কৰিলে চালে যেটো ইকুৱেশনক 3 এ স্যাটিসফাইড কৰিব লেফট সাইড ৰাইট সাইড ইকুৱেল হ'ব হেতুৱে আমাৰ সলিউশন হ'ব মানে কি ইকুৱেশন হ'ব এটো ফাৰ্স্ট যদি পুট কৰো x স্কয়াৰ - 5x + 6 0 আছে 3 পুট কৰিলে এটো হ'ব 9 -5 into 3 হ'ব 15 + 6 9 plus 6 15 minus 15 0 পাম that means আমাৰ आंसर টো হ'ব এটো এনেকে আমি ফাইন্ড কৰিব পাৰো নেক্সট আমি চাইছো ইয়াত the equation which has the sum of its root as 3 মানে কোনটো ইকুৱেশনৰ roots দুটাৰ sum যোগফল কিমান হ'ব 3 হ'ব এতিয়া roots দুটাৰ যোগফল alpha plus beta equals to কি পাও -b by a এতিয়া ইয়াত -b by a এর ভ্যালু ফাইন্ড কৰিব লাগে -b by a যেটো ইকুৱেশনৰ -b by a এর ভ্যালু 3 হ'ব হেতুৱে আমাৰ आंसर হ'ব এতিয়া ইয়াত যদি চাও -b by ইয়াত b এর মান কিমান আছে -3 -3 আৰু তলত 2 আছে -3/2 হ'ব এটো নহব আমাৰ 3 লাগে এটো যদি চাও -b by a b এর মান 3 এর মান আছে -1 মাইনাস মাইনাস ক্যান্সেল এটো পাই গেল 3 সো আমাৰ ইকুৱেশনটো হ'ব -x² + 3x - 3 = 0 এইটো ইকুৱেশনটোৰ roots দুটাৰ sum কিমান পাইছো 3 পাইছো সো roots দুটাটো দিয়া নাই কিন্তু আমি roots দুটাৰ sum টো
x আৰু x স্কয়াৰৰ কোএফিচিয়েন্টৰ লগত ৰিলেটেড বুলি আমি জানো দ্যাট মিন্স -b/a -b/a ৰ ভ্যালু ফাইন্ড কৰিব কেতিয়াবা সামৰ ঠাইত প্ৰডাক্ট দি দিব পাৰে সো প্ৰডাক্টটো হৈছে c/a c/a ৰ ভ্যালু ফাইন্ড কৰিলে আমি পাই যাম आंसर ঠিক আছে ইকুৱেচন x + 1 whole square 2 into x + 1 = 0 has 2 real roots no real roots 1 real roots 2 equal roots এটা এইটো ইকুৱেচনৰ কোনটো কন্ডিশন স্যাটিসফাইড কৰিব সো এটো আমি কি কৰিব লাগে a x² + bx + c = 0 ফৰ্মত লৈ আহিব লাগে সিম্পল এটো a + b হোল স্কয়াৰত আছে সো x² + 2x + 1 হৈ গল -2x হল -2 হল = 0 +2x -2x cancel x² + 1 -2 -1 = 0 সো ইয়াত a এর ভ্যালু আছে 1 x টার্ম নাই b এর ভ্যালু 0 c = -1 সো b² - 4ac এর ভ্যালু কি হবে b মানে 0 -4 into a মানে হইছে 1 c মানে হইছে -1 minus plus 4 হবো which is greater than 0 যদি হয় b² - 4ac এর ভ্যালু তেনে হলে তার কি হবো 2 real roots থাকিব next আছে the quadratic equation whose roots are 7 + √3 7 - √3 এতিয়া এনেকা ধৰণৰ ইকুৱেচন যেতিয়া roots দিয়া থাকে ইকুৱেচন যদি লিখিব দিয়ে আমি roots দুটাৰ সাম আৰু কি উলিয়াব লাগে প্ৰডাক্ট alpha plus beta কি হ'ব 7 + √3 7 - √3 -√3 + √3 cancel যাব 7 + 7 14 আহিব alpha into beta 7² মানে 49 -3 হ'ব that means কিমান পাই যাম 46 x² - sum of 0 14x plus product of 0 46 = 0 এইটো হ'ব আমাৰ ইকুৱেচন কোনটো আছে অপচন 2 okay if the sum of and product of roots of the equation kx² + 6x + 4k = 0 are equal then k equals to etia alpha plus beta is equals to alpha into beta di ase that means yotor roots dutar sum aru product equal alpha plus beta into is equals to alpha into beta di ase eta alpha plus beta mane ki hol -b minus 6/k and alpha into beta mane c/a mane 4k by a mane hoise k hona c/a boli kote 4k by k so yat k kati dilu kati diute yat 2 1 2 2s are 4 2 3s are 6 pai golo so -3 to efale nile 1/k equal 2/-3 so k equal ki pam -3/2 so -3/2 ঠিক আছে এনেকে আমি শর্ট ফর্মত ফাইন্ড কৰিব পাৰিম so ইয়াত আজি কোৱেশ্চন বিলাকত বেছিভাগ আলফা প্লাস বিটা আলফা ইনটু বিটা এটো কেছতে আহিছে কোৱেশ্চন বিলাক নেক্সট আৰু দুটা মান আছে এখিনি চাই লও দুটা আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন ভাল কনসেপ্টৰ কোৱেশ্চন হয় a root of equation x² + bx + c = 0 where abc are rational number abc keta rational number dise is 5 + 3√3 what is the value of a² + b² + c² divided by a + b + c এত মই অপশন কেটা লোৱা নাই a² + b² + c² divided by a + b + c এর ভ্যালু কি হবে আমাক দিছে এতিয়া ইয়াত আমি abc এর ভ্যালু কেটা উলিয়াই লব লাগে সো উলিয়াব যাওতে আমি কি কৰিম alpha plus beta into beta আমি উলিয়াব লাগিব এতিয়া চক এটা roots দিয়া আছে 5 + 3√3 so next root to কি হ'ব 5 - 3√3 হ'ব হয় না এটা roots দিয়া আছে 5 + 3√3 next root to কি হ'ব 5 - 3√3 হ'ব তেনল যদি root দুটা দিয়া থাকে আমি ইকুৱেচন দুটা লিখিব পাৰিম সৰি ইকুৱেচনটো লিখিব পাৰিম কি হ'ব alpha plus beta ভ্যালু কি হ'ব এটো দুটা যদি প্লাস কৰো a part cancel গৈ 5 + 5 কি থাকিব 10 alpha into beta a plus b into a minus b a² minus b² a² মানে 5² 25 minus b² মানে হ'ব 3² 9 আৰু √3² মানে 3 9 3s are 27
সো আমি ইয়াত কিমান পাই যাম -2 আমাৰ ইকুৱেশ্যনটো কি হ'ব x square minus sum of 0 10 into x plus product of 0 -2 so etu minus ho jabo -2 equal 0 so yat a er value ki pam ami 1 b value -10 c value -2 eta value lage a square mane 1 square plus b square mane -10 square plus c square mane -2 square 1 plus -10 plus -2 আমি কিমান পাম এটো 100 এটো 4 104 plus 1 5 105 আৰু এটো পাই যাম -10 -2 -12 plus 1 -11 so -105/11 আমাৰ आंसर হ'ব ইয়াৰ ভ্যালু নেক্সট ইয়াত দিছে if alpha and beta are the roots of the equation alpha to beta এই ইকুৱেশ্যনৰ ৰুটস হয় তেনেহলে আমি ভ্যালু ফাইন্ড কৰিব লাগে 2 into alpha by beta in divide by alpha plus beta 2 into alpha into beta product of 0 কি হয় c by a c মানে কি হয় এইটো হৈছে কনস্ট্যান্ট টার্ম এইটো হৈছে c a মানে হৈছে এইটো c মানে কি হয় 8 plus 2√5 আৰু a মানে হৈছে 5 plus √2 a c by a আৰু alpha plus beta মানে হৈছে -b by a মাইনাস আহিলে b এর মান হৈছে -4 plus √5 so মাইনাস মাইনাস ডাইরেক্ট প্লাস হৈ যাব ইয়াত লিখি দিম মই এবাৰ 4 plus √5 b by a 5 plus √2 এটো 5 plus √2 ক্যান্সেল এই মাইনাস মাইনাস প্লাস হৈ যাব প্লাস হৈ পেলাই ইয়াৰ পৰা যদি মই 2 কমন লও 2 এটা তো আছে ইয়াৰ পৰা যদি 2 কমন লও তেনেহলে ইয়াত থাকিলে 4 plus √5 আৰু তলত আছে 4 plus √5 এটো দুটা ক্যান্সেল হৈ গলে কিমান হৈ যাব আমাৰ ভ্যালুটো থাকিব 4 অপচন হ'ব 4 সো আজিৰ ভিডিওত এইখিনিয়ে আছিল কোৱেশ্চন খুব ইম্পৰ্টেন্ট আৰু ভাল ভাল কনসেপ্টৰ আমি কোৱেশ্চন আলোচনা কৰিলো দুটা পাৰ্ট হল ভিডিওটোৰ সো সকলোকে অনুগ্ৰহ কৰিছো ভিডিওটো ভালকে চাব ক্লাস কেটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চন বিলাক নোট কৰিব ভাল ভাল কনসেপ্ট ইয়াত আজি শিকোৱা হৈছে সো আজি এইখিনি কোৱেশ্চন আমি আলোচনা কৰিলো নেক্সট আৰু আমি নতুন টপিক লম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ওপৰত বেস কৰি পেলাই আৰু ক্লাস আমি কৰিম আমাৰ চেনেল বিলাক আপোনালোকে চাই থাকিব